নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই আজি মাল্টিপল চইচ কুৱেশ্যন 50+ লৈ আহিছোঁ, যিখিনি নেকি যোৱা বছৰ আৰু তাৰ আগৰ বছৰত আহি যোৱা প্ৰশ্ন পেপাৰৰ ওপৰত। আৰু এইখিনি তোমালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সাম যেনে ADRE 3rd গ্ৰেড 4th গ্ৰেড DLED BEd BTR 3rd গ্ৰেড 4th গ্ৰেড আৰু SSC পৰাও ইয়াৰ পৰাই আপোনালোকে কমন পাব। মই ইয়াত যিখিনি নেকি প্ৰিভিয়াছ ইয়াৰৰ হয় সেইখিনিহে লৈ আহিছোঁ, যিখিনি গুৰুত্বপূৰ্ণ প্ৰত্যেক বছৰে অহা দেখা যায়। মই কিছুমান বস্তু টপিক ৱাইজ আনা নাই বাৰু। মই প্ৰথমতে ভৌগোলিক MCQ খিনি তোমালোকক দি যাম, ঠিক আছে। ভৌগোলিক যিখিনি অসমৰ বৃহত্তম নদী কোনটো? A ধনশিৰি, B কপিলী, C ব্ৰহ্মপুত্ৰ, D বৰাক। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে C ব্ৰহ্মপুত্ৰ। আমাৰ 2 নম্বৰ প্ৰশ্নটো লৈ আহোঁ। মাজুলী কেনে ধৰণৰ ভূমি? A উপত্যকা, B দ্বীপ, C উপদ্বীপ, D পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B দ্বীপ। তোমালোকে ইয়াৰ উত্তৰটো তলত চাই ল'ব পাৰিবা। 3 নম্বৰ প্ৰশ্নটো লৈ আহোঁ। অসমৰ উত্তৰ সীমা কিহে ঘেৰিছে? বাংলাদেশ, B ভূটান আৰু অৰুণাচল প্ৰদেশ, C মণিপুৰ, D মিজোৰাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B ভূটান আৰু অৰুণাচল প্ৰদেশে অসমৰ উত্তৰ সীমা ঘেৰিছে। মই তলত উত্তৰটো দি গৈছোঁ, তোমালোকে চাই যাবা। প্ৰশ্ন নম্বৰ 4, পবিতৰা অভয়াৰণ্য কোনটো জিলাত অৱস্থিত? A কামৰূপ, B নগাঁও, C শিৱসাগৰ, D গোলাঘাট। ইয়াৰে সঠিক উত্তৰটো হৈছে B নগাঁও। প্ৰশ্ন নম্বৰ 5, দীঘল পুখুৰী টেঙা পুখুৰী কোনে খনন কৰিছিল, অৰ্থাৎ কোনে খান্দিছিল? A ৰাণী ফণী মল্লা, B ৰাণী মোমাই তামুলী, C ৰাণী ফিলি মল্লা, D ৰাণী ফুলে মাল্লা। ইয়াৰ সঠিক উত্তৰটো হৈছে A ৰাণী ফণী মল্লা। এতিয়া ভৌগোলিকখিনি সমাপ্ত হৈছে, এতিয়া ইতিহাসৰ লৈ আহোঁ। শ্ৰীমন্ত শংকৰদেৱ কোন বছৰ জন্মগ্ৰহণ কৰে? A 1506, B 1449, C 1522, D 1450। ইয়াৰ সঠিক উত্তৰটো হৈছে B 1449 চনত শ্ৰীমন্ত শংকৰদেৱ জন্ম হয়। প্ৰশ্ন নম্বৰ 7, শংকৰদেৱৰ গুৰুজনক কাক কোৱা হয় বা গুৰুজন কাক কোৱা হয়? A মাধৱদেৱ, B বিশ্বনাথ, C ৰামানন্দ, D কোনটো নহয় মানে একোটাও নহয় ইয়াৰে। ইয়াৰ সঠিক উত্তৰটো হৈছে A মাধৱদেৱ। প্ৰশ্ন নম্বৰ 8, আহোমসকল কোন দেশৰ পৰা আহিছিল? A ভাৰত, B মংমাও অঞ্চল, C চীন, D বাংলাদেশ। ইয়াৰ সঠিক উত্তৰটো হৈছে B মংমাও অঞ্চলৰ পৰা আহোমসকল আহিছে। অসমৰ প্ৰথমজন আহোম ৰজা কোন? A চুচেনফা, B চুকাফা, C স্বৰ্গদেউ গড়গাঁও, D সুহাংগম। ইয়াৰ সঠিক উত্তৰটো হৈছে B চুকাফা, আহোমৰ প্ৰথম ৰজা। বুৰঞ্জী কি? 10 নম্বৰ প্ৰশ্নটো, বুৰঞ্জী কি? A পৰিকল্পনা, B ইতিহাস গ্ৰন্থ, C পুথি, D যাত্ৰা। ইয়াৰ সঠিক উত্তৰটো হৈছে B ইতিহাস গ্ৰন্থ। তোমালোকে বুৰঞ্জীৰ আন এটা নামেই জানা যে ইতিহাসবোৰেই হৈছে বুৰঞ্জী। এতিয়া সাহিত্যলৈ আহোঁ। আমাৰ ইতিহাসৰখিনি হৈছে, এতিয়া সাহিত্যলৈ মই বিশেষকৈ
6-7টাৰ ভিতৰত আনিছো এটা টপিকৰ ভিতৰত ভৌগোলিক ইতিহাস সাহিত্য এনেকুৱা ধৰণৰ 6-7টা প্ৰশ্ন এনেকৈ লৈ আহিছো এটা টপিকৰ 6-7টাৰ পৰা প্ৰশ্ন নম্বৰ 11 অসমীয়া ভাষাৰ জনক বুলি কাক কোৱা হয় এ বাণীকান্ত কাকতি বি হেমচন্দ্ৰ বৰুৱা চি শংকৰদেৱ ডি লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰে সঠিক উত্তৰটো হৈছে চি শংকৰদেৱ অসমীয়া ভাষাৰ জনক বুলি শংকৰদেৱক কোৱা হয় প্ৰশ্ন নম্বৰ 12 অসমীয়া ভাষাৰ প্ৰথম গ্ৰন্থ এ বুৰঞ্জী বি কীৰ্তন ঘোষা চি প্ৰবোধ চন্দ্ৰোদয় নাথ ডি নামঘোষা ইয়াৰ সঠিক উত্তৰটো হৈছে চি প্ৰবোধ চন্দ্ৰোদয় নাথ প্ৰশ্ন নম্বৰ 13 অসমীয়া ভাষাৰ প্ৰথম অভিধানিক এ হেমচন্দ্ৰ বৰুৱা বি গোবিন্দ চন্দ্ৰ বৰা চি গণেশ গগৈ ডি ভৱেনেশ্বৰ বৰুৱা অসমীয়া ভাষাৰ প্ৰথম অভিধানিক হৈছে এ হেমচন্দ্ৰ বৰুৱা প্ৰশ্ন নম্বৰ 14 সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া লেখক এ হোমেন বৰগোহাঁই বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য চি মমিনুল হক চৌধুৰী ডি ৰাধিকা মোহন গোস্বামী ইয়াৰে সঠিক উত্তৰটো হৈছে বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰথম সাহিত্য অকাডেমি বঁটা লাভ কৰা অসমীয়া প্ৰশ্ন নম্বৰ 15 অসম কাকত কেতিয়া প্ৰকাশিত হৈছিল অসম কাকত মানে অৰুণোদয় যিখন নেকি অৰুণোদয় এ 1846 চনত বি 1850 চনত চি 1860 চনত ডি 1872 চনত ইয়াৰে সঠিক উত্তৰটো হৈছে এ 1846 চনত অৰ্থাৎ 1846 চনত এতিয়া অৰ্থনীতিৰ এমসিকিউ লৈ আহো প্ৰশ্ন নম্বৰ 16 অসমৰ অৰ্থনীতিৰ মূল আধাৰ কি এ তথ্য প্ৰযুক্তি বি কৃষি চি শিল্প ডি আমদানি ৰপ্তানি অসমৰ অৰ্থনীতিৰ মূল আধাৰ ইয়াৰ সঠিক উত্তৰটো হৈছে বি কৃষি আমি কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি আছো অসমবাসী প্ৰশ্ন নম্বৰ 17 অসমত প্ৰথম চাহ খেতি ক'ত আৰম্ভ হৈছিল এ গোলাঘাট বি শিৱসাগৰ চি ডিগবৈ ডি চাবুৱা ইয়াৰে সঠিক উত্তৰটো হৈছে ডি চাবুৱাত অসমৰ প্ৰথম চাহ খেতি আৰম্ভ কৰা হৈছিল নেক্সট প্ৰশ্ন 18 নম্বৰ অসমৰ চাহ উদ্যোগৰ পিতা কাক কোৱা হয় ইয়াৰে সঠিক উত্তৰটো হৈছে মুনিৰাম দেৱানক কিছুমান ইয়াতে এমসিকিউ মই দি যোৱা নাই প্ৰশ্ন নম্বৰ 19 অসম তেল খননৰ আৰম্ভণি ক'ত হয় ইয়াৰে প্ৰথম তেল খননৰ আৰম্ভণি হৈছে ডিগবৈ তোমালোকে চাই লবা চাহ খেতিৰ প্ৰথম উদ্যোগৰ আৰম্ভণি ক'ত আৰু এটো তেলৰ প্ৰথমটো ক'ত প্ৰশ্ন নম্বৰ 20 বৰাক উপত্যকা কোনখন নদীৰ ওপৰত বৰাক উপত্যকা আছে এতিয়া চৰকাৰী আৰু ৰাজনীতিৰ ওপৰত কেইটামান এমসিকিউ প্ৰশ্ন নম্বৰ 21 অসমৰ ৰাজ্যপাল নিযুক্ত কোনে কৰে এ ৰাজ্য চৰকাৰ বি মুখ্যমন্ত্ৰী চি ৰাষ্ট্ৰপতি ডি প্ৰধানমন্ত্ৰী ইয়াৰে সঠিক উত্তৰটো হৈছে চি ৰাষ্ট্ৰপতিয়ে অসমৰ ৰাজ্যপালক নিযুক্ত কৰে প্ৰশ্ন নম্বৰ 22 অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন তোমালোকে তো মোক কমেন্টত জনাই দিবা প্ৰশ্ন নম্বৰ 23 অসম চুক্তি স্বাক্ষৰিত কেতিয়া হৈছিল ইয়াৰে সঠিক উত্তৰটো হৈছে 15 আগষ্ট 1985 চনত প্ৰশ্ন নম্বৰ 24 অসম বিধানসভাত আসনৰ সংখ্যা কিমান এ 100 বি 126 চি 145 ডি 150 ইয়াৰে সঠিক উত্তৰটো হৈছে বি 126 খন অসম বিধানসভাৰ আসন প্ৰশ্ন নম্বৰ 25 অসমৰ ৰাজ্য পতাকাত কি থাকে এইটো তোমালোকে মোক কমেন্টত জনাই দিবা বিজ্ঞান আৰু প্ৰযুক্তি এমসিকিউ এইটা কিছুমান মানে মোৰ এমসিকিউ মানে কৰোতে কিছুমান স্পেলিং মিস্টেক হোৱাৰ বাবে মই ডিলিট কৰি দিছো এইটা প্ৰশ্ন নম্বৰ 27 ব্ৰহ্মপুত্ৰ উপগ্ৰহ কেতিয়া উৎক্ষেপণ কৰা হয় 2018 চনত প্ৰশ্ন নম্বৰ 28 শিলাভূমি ৰাজ্য বুলিলে কোনখনক কোৱা হয় ইয়াৰে সঠিক উত্তৰ হৈছে অসমক প্ৰশ্ন নম্বৰ 29 গুৱাহাটী স্থাপিত ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি অৰ্থাৎ আইআইটি কোন বছৰত স্থাপিত হৈছিল ইয়াৰে সঠিক উত্তৰ হৈছে 1960 চনত প্ৰশ্ন নম্বৰ 30 অসমৰ প্ৰথম বিজ্ঞানী উত্তৰ জ্ঞানদা দেৱী সাধাৰণ কেইটামান
MCQ অৰ্থাৎ মই কৈছোঁ কিছুমান মানে ভুল হোৱাৰ বাবে মই MCQ খিনি এনেকৈ কৰিব লগা হৈছে প্ৰশ্ন নম্বৰ 31 অসমৰ জাতীয় পশু হৈছে একশৃংগ গড় অৰ্থাৎ এশিঙীয়া গড় প্ৰশ্ন নম্বৰ 32 অসমৰ জাতীয় ফুল উত্তৰ কপৌফুল প্ৰশ্ন নম্বৰ 33 অসমৰ ৰাজ্যিক চৰাই দেওহা প্ৰশ্ন নম্বৰ 34 অসমৰ টকা কোনে প্ৰকাশ কৰে উত্তৰ ভাৰতীয় ৰিজাৰ্ভ বেংক অৰ্থাৎ RBI প্ৰশ্ন নম্বৰ 35 অসমৰ লোকসংখ্যা 2011 অনুসৰি উত্তৰ প্ৰায় 3.12 কোটি ইয়াৰ লগতে মই সেকেন্ড পেপাৰ এটা লৈ আহিছো সেইখিনিও তোমালোকে ইয়াতে পাব এতিয়া সেকেন্ড পেপাৰ লৈ আহিছো সেকেন্ড MCQ কুৱেশ্যন প্ৰিভিয়াস ইয়াৰৰ 2022 ৰ পৰা 2024 লৈ প্ৰশ্ন নম্বৰ 1 অসমৰ প্ৰথমখন চাহ বাগিচা কোন ঠাইত স্থাপন কৰা হৈছিল A শিৱসাগৰ B চাবুৱা C ডিব্ৰুগড় D তেজপুৰ ইয়াৰে সঠিক উত্তৰ হৈছে ডিব্ৰুগড় তোমালোকে কনফিউজ নকৰিবা দেই তাতে আছিল কি অসমৰ প্ৰথম চাহ উদ্যোগ ইয়াতে আছে কি চাহ বাগিচা এটো তোমালোকে মোক কনফিউজ নকৰিবা আৰু কিছুমান লোকে মোক কমেন্টত জনাই দিয়ে দাদা এটো নহয় এটো বি টো হ'ব লাগিছিল বুলি ক'ব মই খিনতে তোমালোকক সেই কনফিউজটো দূৰ কৰি দিছো হেতু আছিল উদ্যোগ এটো হৈছে কি চাহ বাগিচা উদ্যোগটো হয় চাবুৱাত কিন্তু চাহ বাগিচাটো হয় ডিব্ৰুগড়ত প্ৰথম ঠিক আছে প্ৰশ্ন নম্বৰ 2 অসমৰ ৰাজধানী কোনখন A যোৰহাট B হিলচৰ C দিছপুৰ D নলবাৰী উত্তৰ C দিছপুৰ প্ৰশ্ন নম্বৰ 3 শংকৰদেৱে কোন যুগত জন্মগ্ৰহণ কৰিছিল A B C D তোমালোকে এইটো মোক কমেন্টত জনাই দিবা তোমালোকে অলপ আগতে পায়ে গৈছা প্ৰশ্ন নম্বৰ যেটো নেকি MCQ 1 পাৰ্ট আছিল হেতু তোমালোকে পাই গৈছা এইটো তাৰ আধাৰত তোমালোকে মোক উত্তৰটো জনাই দিবা 4 নম্বৰ প্ৰশ্ন অসমৰ ৰাজ্যিক পক্ষী কোনটো A ধনেশ B ময়ূৰ C পেৰাগ্ৰীন ফাল্কন D বৰণ চিল ইয়াৰে সঠিক উত্তৰ হৈছে A ধনেশ প্ৰশ্ন নম্বৰ 5 গীতালিপি নামৰ কাব্যগ্ৰন্থটোৰ ৰচয়িতা কোন A হেমবৰুৱা B আমিয় কুমাৰ দাস C বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য D মাধৱদেৱ গীতালিপিৰ লেখক হৈছে আমিয় কুমাৰ দাস প্ৰশ্ন নম্বৰ 6 নামঘৰ প্ৰথা কাক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল এটা নামঘৰ হৈছে দেই নামঘৰ পালে এটো নামঘৰ প্ৰথা কাক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল ইয়াৰে সঠিক উত্তৰ হৈছে B শংকৰদেৱ প্ৰশ্ন নম্বৰ 7 অসমৰ প্ৰথম বিশ্ববিদ্যালয় কোনটো A তেজপুৰ বিশ্ববিদ্যালয় B অসম কৃষি বিশ্ববিদ্যালয় C অসম বিশ্ববিদ্যালয় D গুৱাহাটী বিশ্ববিদ্যালয় ইয়াৰে সঠিক উত্তৰ হৈছে D গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ প্ৰথম বিশ্ববিদ্যালয় প্ৰশ্ন নম্বৰ 4 ভাৰতৰ সকলোতকৈ ডাঙৰ নদী কোনটো A যমুনা B গংগা C ব্ৰহ্মপুত্ৰ D সিন্ধু ইয়াৰে সঠিক উত্তৰ হৈছে B গংগা ভাৰতৰ সকলোতকৈ ডাঙৰ নদী গংগা প্ৰশ্ন নম্বৰ 9 অসমৰ পূব সীমান্তৰ ৰাজ্যটো কোনটো A অৰুণাচল প্ৰদেশ B মণিপুৰ C মিজোৰাম D নাগালেণ্ড ইয়াৰে সঠিক উত্তৰটো হৈছে A অৰুণাচল প্ৰদেশ প্ৰশ্ন নম্বৰ 10 বিখ্যাত বগীবিল ব্ৰিজ কোন নদীৰ ওপৰত অৱস্থিত ইয়াত বগৰীবিল হৈছে দেই মোৰ স্পেলিং ভুল হোৱাৰ বাবে বগৰীবিল হৈছে ইয়াত বগীবিল হ'লগে A গংগা B ব্ৰহ্মপুত্ৰ C যমুনা D সিন্ধু ইয়াৰে সঠিক উত্তৰটো হৈছে B ব্ৰহ্মপুত্ৰ আজিৰ প্ৰশ্ন এইখিনি আছিল তোমালোকে এই ইয়াৰ PDF টো যদি তোমালোকক প্ৰয়োজন হয় তেনেহলে মোৰ টেলিগ্ৰাম চেনেলটোত পাবা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আৰু যিসকলে মোৰ টেলিগ্ৰামত এতিয়ালৈ জয়েন হোৱা নাই তেওঁলোকে ডেসক্ৰিপচনত এটা মই টেলিগ্ৰামৰ লিংক দি দিম সেইটোৰ পৰা তোমালোকে জয়েন হ'ব পাৰিবা আৰু যদি তোমালোকে ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা ধন্যবাদ